হেল্ল' ছাত্ৰছাত্ৰীসকল স্বাগতম জনাইছোঁ আমাৰ ইউটিউব চেনেল এক্সাম গুৰু আছামিজলৈ। গতিকে ছাত্ৰছাত্ৰীসকল আজি তোমালোকৰ লগত আলোচনা কৰিম তোমালোকৰ 23 ফেব্ৰুৱাৰীত যিটো এক্সাম হ'ব এছামিজৰ, সেই এছামিজ পৰীক্ষাৰ কিছু গুৰুত্বপূৰ্ণ আৰু ইম্পৰ্টেণ্ট প্ৰশ্ন, কমন প্ৰশ্ন তোমালোকৰ সন্মুখত লৈ আহিছোঁ। আজি এইটো ভিডিঅ'ত তোমালোকৰ লগত আলোচনা কৰিম তোমালোকৰ পৰীক্ষাত যিটো গ্ৰুপ এ আহিব, তিনিটা ধৰণৰ প্ৰশ্ন আহিব, গ্ৰুপ এ, গ্ৰুপ বি, গ্ৰুপ চি, এনেকুৱা ধৰণৰ ভাগকে তোমালোকৰ প্ৰশ্নটো আহিব। গতিকে গ্ৰুপ এত কেনেকুৱা ধৰণৰ প্ৰশ্ন আহিব সেইকেইটা প্ৰশ্ন আজি এইটো ভিডিঅ'ত আলোচনা কৰিম। অৰ্থাৎ তোমালোকৰ ফাৰ্ষ্ট যিখিনি গদ্যাংশ আছে সেইখিনি আলোচনা কৰিম। আহিব ভাৰতীয় সংস্কৃতিৰ পৰা, ইয়াৰ পৰা শ্বৰ্ট প্ৰশ্নখিনিতো তোমালোকে জানাই। শ্বৰ্ট প্ৰশ্নৰ কাৰণে তোমালোকে চাবা 5 নম্বৰ প্ৰশ্নটো চাবা, আকৌ 7 নম্বৰ প্ৰশ্নটো চাবা, আকৌ 8 নম্বৰ প্ৰশ্নটো চাবা। এই গোটেইখিনিয়ে চাবা, 1 মাৰ্কছৰ কাৰণে একদম ইজি হয়, বেছি টাইম নালাগে। 8টা প্ৰশ্ন 8 মিনিটতে শিকি দিবা। গতিকে ইয়াত ইমান মাথা মাৰিব নালাগে, ইয়াত যিকেইটা প্ৰশ্ন আছে গোটেইখিনি তোমালোকে শিকি ল'বা। তাৰপিছত চোৱা 2-3 মাৰ্কছৰ কাৰণে কি প্ৰশ্ন আহিব পাৰে ইয়াৰ পৰা। তোমালোকে ইয়াতে চাব পাৰা যে 1 নম্বৰ প্ৰশ্নটো চোৱা, 1 নম্বৰ প্ৰশ্নটো ইম্পৰ্টেণ্ট আছে। ইয়াৰ লগতে তোমালোকে চাবা 3 নম্বৰ প্ৰশ্নটো খুবেই ইম্পৰ্টেণ্ট প্ৰশ্ন। তাৰপিছত 8 নম্বৰ যিটো প্ৰশ্ন আছে এইটো খুবেই ইম্পৰ্টেণ্ট প্ৰশ্ন 2024ৰ কাৰণে, যে অজন্তাৰ ছবিবোৰত প্ৰকাশ পোৱা ভাৱবস্তু দুটা কি লিখা। এইটো এটা ইম্পৰ্টেণ্ট প্ৰশ্ন। ইয়াৰ পাছত 7 নম্বৰ প্ৰশ্নটো আছে ইম্পৰ্টেণ্ট প্ৰশ্ন। তাৰপিছতে তোমালোকে চোৱা যিটো 4 মাৰ্কছ বা 5 মাৰ্কছৰ এটা প্ৰশ্ন আহিব, এইটো ৱৰ্ড থাকিব পাৰে ছাত্ৰ জীৱন বা সমাজ সেৱাৰ লগত। তোমালোকে কিন্তু তথাপিও শিকিবা। ইয়াৰ কাৰণে তোমালোকে শিকিবা এই 1 নম্বৰ প্ৰশ্নটো শিকিবা। ইয়াৰ পাছত তোমালোকে 2 নম্বৰ প্ৰশ্নটো শিকিবা। এইটো তোমালোকৰ 2 মাৰ্কছৰ কাৰণে আহিব পাৰে, কিন্তু তোমালোকে 4-5টাকে তোমালোকে শিকি থবা। ইয়াৰ মাজৰ পাৰ্থক্য, সভ্যতা আৰু সংস্কৃতিৰ মাজৰ পাৰ্থক্য তোমালোকে ভালদৰে শিকি থবা। ইয়াৰ পাছত তোমালোকে শিকিবা 4 নম্বৰ প্ৰশ্নটো, এইটো ইম্পৰ্টেণ্ট প্ৰশ্ন। ইয়াৰ পাছত তোমালোকে শিকিবা 7 নম্বৰ যিটো প্ৰশ্ন আছে, এই 7 নম্বৰ প্ৰশ্নটো তোমালোকে ভালদৰে চাই লোৱা। এই 7 নম্বৰ প্ৰশ্নটো ইম্পৰ্টেণ্ট। ইয়াত যিকেইটা প্ৰশ্ন আছে গোটেইখিনি কিন্তু ইম্পৰ্টেণ্ট প্ৰশ্ন তোমালোকৰ মেট্ৰিক ফাইনেল 2024ৰ বাবে। তাৰপিছত চোৱা ছাত্ৰ-ছাত্ৰীসকল, যিটো নেক্সট যিটো পাৰ্ট আছে তোমালোকৰ, যে অসমৰ জনগোষ্ঠীয় গাঁথনি আৰু সংস্কৃতি। ইয়াৰ পৰা 1 মাৰ্কছৰ কাৰণে তোমালোকে চাবা যে সকলোকে বান্ধি থোৱা এনাজৰীডাল কি, এইটো ইম্পৰ্টেণ্ট। তাৰপিছত চোৱা 2 নম্বৰ যিটো আছে, যে কিহে অসমীয়া জাতিক অধিক কটকটীয়া কৰিলে, এইটো ইম্পৰ্টেণ্ট প্ৰশ্ন তোমালোকৰ মেট্ৰিক ফাইনেল 2024ৰ বাবে। ইয়াৰ পাছতে তোমালোকে 1 মাৰ্কছৰ প্ৰশ্নখিনি ইয়াতে চাব পাৰি আছা। ইয়াৰ পৰা তোমালোকে 5 নম্বৰ প্ৰশ্নটো চাবা, আকৌ 7 নম্বৰ প্ৰশ্নটো চাবা, আকৌ 6 নম্বৰ প্ৰশ্নটো ভালদৰে চাবা। তাৰপিছত 2-3 মাৰ্কছৰ কাৰণে তোমালোকে চাবা 1 নম্বৰ প্ৰশ্নটো চাবা, 2 নম্বৰ প্ৰশ্নটো চাবা। ইয়াৰ পাছত 4 নম্বৰ প্ৰশ্নটো চাবা, যে অসমৰ পুৰণি সাহিত্যৰ সমলবোৰ কি, এইটো ইম্পৰ্টেণ্ট প্ৰশ্ন। তাৰপিছত চোৱা তোমালোকে ইয়াৰ 7 নম্বৰ যিটো প্ৰশ্ন আছে, যে অসমীয়া সংস্কৃতিৰ ৰূপান্তৰ কেনেদৰে ঘটিছিল, এইটো ইম্পৰ্টেণ্ট। ইয়াৰ পাছত লগতে 8 নম্বৰ যিটো প্ৰশ্ন আছে, যে অসমৰ থলুৱা জনগোষ্ঠীসমূহে কেনেদৰে নিজৰ ভাষাটোৰ লগতে অসমীয়া ভাষাটো জীয়াই ৰখাত সহায় কৰিছে, এইটো এটা ইম্পৰ্টেণ্ট প্ৰশ্ন। তাৰপিছৰ তোমালোকে 4 বা 5 মাৰ্কছৰ কাৰণে তোমালোকে চাবা এইটো চেপ্টাৰৰ পৰা ব্যাখ্যা কৰাৰ কাৰণে তোমালোকে চাবা যে 1 নম্বৰ প্ৰশ্নটো চাবা, আকৌ এই 3 নম্বৰ প্ৰশ্নটো ভালদৰে চাবা। আৰু ইয়াৰ লগত 1, 2, 3 এই 3টা প্ৰশ্ন তোমালোকে ভালদৰে শিকিবা। খুবেই ইম্পৰ্টেণ্ট প্ৰশ্ন তোমালোকৰ এইবাৰৰ যিটো 23 তাৰিখৰ পৰীক্ষা আছে অসমীয়াৰ, এই পৰীক্ষাৰ কাৰণে ইম্পৰ্টেণ্ট। তাৰ পিছৰ যিটো চেপ্টাৰ আছে তোমালোকৰ, যে ইণ্টাৰনেটৰ তিতা মিঠা। গতিকে ইয়াৰ পৰা শ্বৰ্ট প্ৰশ্নখিনি তোমালোকে চোৱা, যে এই গোটেইখিনি তোমালোকে বেছি টাইম নালাগে, অলপ সময় চালেই তোমালোকে পাই যাবা। ইণ্টাৰনেট কি, ইণ্টাৰনেটৰ তিতা মিঠা পাত্ৰীৰ চৰিত্ৰ কোন, কিহৰ সমষ্টি ইণ্টাৰনেট হৈছে, কোহলীয়ে কালৈ ইমেইল শুভাৰম্ভ কৰিছিল, এইটো 4 নম্বৰটো ইম্পৰ্টেণ্ট। কিন্তু তথাপিও তোমালোকে গোটেইখিনি শিকিবা। এইটো শ্বৰ্ট প্ৰশ্ন হয়, বেছি টাইম নালাগে, অলপ সময় পঢ়িলেই হৈ যাব। তাৰপিছত 5 নম্বৰ প্ৰশ্নটো হ'ল কোহলীৰ অন্তৰংগ বান্ধৱীগৰাকীৰ নাম কি, এইটো ইম্পৰ্টেণ্ট প্ৰশ্ন তোমালোকৰ মেট্ৰিক ফাইনেল 2024ৰ বাবে। ইয়াৰ পাছত তোমালোকে ইণ্টাৰনেটৰ তিতা মিঠাৰ পৰা তোমালোকে 2-3 মাৰ্কছৰ যিটো প্ৰশ্ন আহিব, তোমালোকে তাৰ বাবে তোমালোকে চাবা 1 নম্বৰ প্ৰশ্নটো চাবা, 2 নম্বৰ প্ৰশ্নটো চাবা, তাৰপিছত 3 নম্বৰ প্ৰশ্নটো চাবা, তাৰপিছত 5 নম্বৰ প্ৰশ্নটো চাবা। ইয়াৰ পাছত তোমালোকে চাবা 7 আৰু 8 এই 2টা প্ৰশ্ন ভালদৰে পঢ়িবা। মেইনলি তোমালোকে 2 মাৰ্কছৰ কাৰণে 7 আৰু 8 এই 2টা প্ৰশ্নহে শিকিবা ধুনীয়াকৈ 2 মাৰ্কছৰ কাৰণে। তাৰপিছত তোমালোকে 4 বা 5 মাৰ্কছৰ কাৰণে তোমালোকে চাবা এই 5 নম্বৰ প্ৰশ্নটো চাবা, তাৰপিছত তোমালোকে চাবা 6 নম্বৰ প্ৰশ্নটো চাবা। ইয়াৰ পাছত
তোমালোকে চাবা 4 নম্বৰ যিটো প্ৰশ্ন আছে এই 4 নম্বৰ প্ৰশ্নটো চাবা ইয়াৰ পাছত তোমালোকৰ নেক্সট যিটো চেপ্টাৰ আছে যে অৰুণিমা সিনহা ইয়াৰ পৰা 1 মাৰ্কছৰ প্ৰশ্নখিনি তোমালোকে ইয়াতে চাব পাৰি আছা ইয়াৰ পৰা চাই তোমালোকে 1 মাৰ্কছৰ প্ৰশ্নখিনি ভালদৰে শিকি ল'বা এতিয়া চোৱা 2 মাৰ্কছ বা 3 মাৰ্কছৰ কাৰণে কেনেকুৱা ধৰণৰ প্ৰশ্ন আহিব পাৰে ইয়াৰ পৰা তোমালোকে 2 মাৰ্কছ বা 3 মাৰ্কছৰ কাৰণে তোমালোকে চাবা এই প্ৰশ্নটো তোমালোকে চাবা 6 নম্বৰ প্ৰশ্নটো চাবা তাৰ পিছত 4 নম্বৰ প্ৰশ্নটো চাবা 2 নম্বৰ প্ৰশ্নটো ভালদৰে চাই থবা গতিকে ইয়াৰ লগতে তোমালোকে 3 নম্বৰ প্ৰশ্নটো চাই থবা খুবেই ইম্পৰ্টেন্ট প্ৰশ্ন মই তোমালোকক এতিয়া দেখুৱাই আছো এইখিনি প্ৰশ্ন ইয়াৰ পৰাই তোমালোকৰ মেট্ৰিক ফাইনেল 2024ত ডাইৰেক্ট কমন পৰিব গতিকে ছাত্ৰসকল মই যিখিনি প্ৰশ্ন দেখুৱাই আছো এই গোটেইখিনি প্ৰশ্ন তোমালোকে ফাৰ্ষ্টত শিকা ইয়াৰ পাছত তোমালোকে বেলেগ কি শিকিবা কিন্তু মই যিখিনি দি আছো এইখিনি তোমালোকে ফাৰ্ষ্টত শিকি ল'বা তাৰ পিছত চোৱা ইয়াৰ এটো চেপ্টাৰৰ পৰা 4 বা 5 মাৰ্কছৰ কাৰণে প্ৰশ্ন আহিব পাৰে তোমালোকে চাবা যে এই 5 নম্বৰ প্ৰশ্নটো চাবা 1 নম্বৰ প্ৰশ্নটো চাবা 2 নম্বৰ প্ৰশ্নটো ভালদৰে চাবা ইয়াৰ লগতে 3 নম্বৰটো তোমালোকে মেইনলি এই 3 নম্বৰ প্ৰশ্নটো পঢ়িবা আৰু 5 নম্বৰ প্ৰশ্নটো পঢ়িবা তাৰ পিছত নেক্সট যিটো চেপ্টাৰ আছে অৰণ্য যাত্ৰা নামৰ যিটো চেপ্টাৰ আছে তোমালোকৰ এই অৰণ্য যাত্ৰা নামৰ চেপ্টাৰটোৰ পৰা তোমালোকে ইয়াতে চোৱা 1 মাৰ্কছৰ যিখিনি প্ৰশ্ন আছে পল আৰু পাহি কোন শ্ৰেণীত পঢ়ে তাৰ পিছত অসমীয়া বিষয়ৰ শিক্ষকজনৰ নাম কি বিজ্ঞান শিক্ষয়িত্ৰী গৰাকীৰ নাম কি এইবোৰ পঢ়িবা তোমালোকে তাৰ পাছত ছাত্ৰসকল চমু উত্তৰৰ বাবে প্ৰশ্ন কিছুমান চোৱা যেটো 2 বা 3 মাৰ্কছৰ কাৰণে আহিব পাৰে তাৰ পিছত হেইকেটা প্ৰশ্নৰ কাৰণে তোমালোকে চাবা 6 নম্বৰ প্ৰশ্নটো চাবা 2 নম্বৰ প্ৰশ্নটো চাবা তাৰ পিছত এই 8 নম্বৰ যেটো প্ৰশ্ন আছে 8 নম্বৰ প্ৰশ্নটো ভালদৰে চাবা ইয়াৰ লগত যেটো 6 নম্বৰ প্ৰশ্ন আছে 6 টো আটাইতকৈ বেছি ইম্পৰ্টেন্ট 6 নম্বৰ তাৰ পিছত 2 নম্বৰ আকৌ 8 নম্বৰ এইকেটা বেছি ইম্পৰ্টেন্ট তাৰ পিছত 4 5 মাৰ্কছৰ কাৰণে তোমালোকে চাবা ইয়াতে চাব পাৰি আছা তোমালোকে যে ইয়াৰ 3 নম্বৰ প্ৰশ্নটো চাবা আকৌ ইয়াৰ পৰা তোমালোকে 4 নম্বৰ প্ৰশ্নটো ভালদৰে চাই থবা ইয়াৰ পাছত যেটো প্ৰশ্ন এই চেপ্টাৰ আছে তোমালোকৰ যে পাৰস্যত এভুমুকি ইয়াৰ পৰা তোমালোকে এইখিনি প্ৰশ্ন ভালদৰে চাই থবা ইয়াৰ পৰা শৰ্ট প্ৰশ্ন একদম শৰ্ট প্ৰশ্ন আছে যে এইখিনি বুশ্বেৰ কি এইটো ভালদৰে চাবা আগা শব্দৰ অৰ্থ কি এইটো চাবা ইৰানৰ ৰাজধানীৰ নাম কি তেহৰানত বিমানবন্দৰ কেইটা এই প্ৰশ্ন কেইটা তোমালোকে ভালদৰে শিকি লবা খুবেই গুৰুত্বপূৰ্ণ প্ৰশ্ন তোমালোকৰ মেট্ৰিক ফাইনেল 2024ৰ বাবে তাৰ পিছত তোমালোকে চাবা 2 বা 3 মাৰ্কছৰ কাৰণে তোমালোকে বেহেস্তি জাহাৰাটো তোমালোকে শিকিবা ইয়াৰ বিষয়ে তোমালোকে সমতুকা এটা শিকি লবা ইয়াৰটো 2 মাৰ্কছৰ কাৰণে আহি যাব পাৰে তোমালোকে ভালদৰে শিকিবা 1 নম্বৰ প্ৰশ্নটো ইয়াৰ পাছত সমুকৈ বুজাই লিখা বা ব্যাখ্যাৰ বাবে প্ৰশ্ন যিখিনি আছে ব্যাখ্যাৰ বাবে তোমালোকে চাবা ইৰানৰ নৱবৰ্ষৰ বিৱৰণ দিয়া এইটো চাবা বুশ্বেৰ চহৰৰ এটা সমু বিৱৰণ দিয়া এইটো চাবা বেহেস্তি জাহাৰাৰ লগত তেহৰান বাহিৰ সম্পৰ্কৰ বিষয়ে লিখা এইটো চাবা এইকেইটা প্ৰশ্ন চাইলে হ'ল তোমালোকে বা 5 নম্বৰ তেহৰানৰ প্ৰাকৃতিক অৱস্থা কেনেকুৱা এইটো ভালদৰে চাবা গতিকে ছাত্ৰসকল আজি তোমালোকৰ লগত এইখিনি আলোচনা কৰিলো ইয়াৰ পাছত নেক্সট ভিডিও যেটো আহিব অলপ পাছত হেইটো ভিডিও তোমালোকৰ লগত আলোচনা কৰিম যেটো তোমালোকৰ পদ্যাংশ ভাগ আছে এই পদ্যাংশখিনি পদ্যাংশৰ কিছুমান প্ৰশ্ন গুৰুত্বপূৰ্ণ কমন প্ৰশ্নসমূহ তোমালোকৰ লগত আলোচনা কৰিম গতিকে ছাত্ৰসকল আজিৰ এইটো ভিডিও যদি অলপো ভাল পালা তেনহলে ভিডিওটো এটা লাইক কৰি দিবা আৰু আমাৰ চেনেলত যদি নতুনকৈ আহিছা প্লিজ আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিবা